হাজাৰতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পিতৃ মাতৃ সকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম WhatsApp এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে সৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্তত অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দা নেম অফ দা স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো এয়া নিশ্চয় আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰায়ে তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম বাকি 30000 স্কুল আজি নিয়মত চলক কিন্তু 3000 খন স্কুল যত শিক্ষক আমি দিবৰ কাৰণে পানী বটল সেই 3000 খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি
আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হলে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু যোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশ্যন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ লৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব সাউথ সালমাৰাত কেতিয়া ইন্টাৰভিউ ওলালে কেতিয়া ইন্টাৰভিউ শেষ হল কোনেও গমো নাপাব আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনসুকিয়াৰ বিষয়ে গমো নাপাব everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kino abedon kora school khenir bhitorat ataittkoi jijon highest meritorious student ami teok dim tet lagiboi other criteria will remain same kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অনৈথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইণ্টমেণ্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো তাৰ মূল কাৰণটো হল তাত শিক্ষক না যায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হল ভুটান সীমান্তত শিক্ষক না যায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক লৈ আৰু মানুহৰ মাজত এটা কথাৰ আমি চিন্তাৰ সৃষ্টি কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলছ না কোৱালিটি দি নিৰ্ধাৰণ হয় এখন পঞ্চায়তত 6খন স্কুল এজন শিক্ষক কিন্তু সেইখন পঞ্চায়ত এখন স্কুল কিন্তু 6জন শিক্ষক কোনটো ভাল এই বিষয়টোৰ ওপৰত লেট পিপল অফ আসাম ডিবেট আমি কোৱান্টিটি 45000 আমাৰ শিক্ষক স্কুল আছে 22000 গাঁও আছে অৰ্থাৎ একোখন পঞ্চায়তত 6খন স্কুল আমাৰ অসমত দেখা পোৱা যায় 6খন স্কুলত দুজন শিক্ষক যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো তেতিয়ালে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰমেন্স কৰিব নোৱাৰে এখন শৈক্ষিক আয়োগ
শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে কোনটো যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব স্কুল কমিব কিন্তু চৰকাৰৰ খৰচ নকমে কাৰণ নাম্বাৰ অফ টিচাৰ্স উইল বি মোৰ আজি যদি অসমত 1 লাখ শিক্ষক আছে শিক্ষক 2 লাখ হ'ব কিন্তু স্কুল আমাৰ কমিব যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ এই বিষয়ত আমি সিদ্ধান্ত ল'ব উপযুক্ত নহয় মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে